প্ৰথমতে মই আপোনালোক সংবাদ জগতৰ সন্মানীয় ব্যক্তিসকলক মই ধন্যবাদ জনাইছোঁ। মই অসম গণ পৰিষদ দলৰ পৰা নিৰ্বাচিত হৈছোঁ ৩ নম্বৰ বদলগুৰি দুমনচুকী জিলা পৰিষদ সমষ্টিৰ পৰা। মই উপলব্ধিতে মই এটা কথাই ক'ম যে মই এটা অতি সন্মানীয় দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছোঁ, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ লগত অসম গণ পৰিষদ দলৰ যি এটা মধুৰ সম্পৰ্ক আছে, মধুৰ মিত্ৰতা আছে, আৰু মিত্ৰতাৰ ধৰ্মৰে তেখেতসকলে উপযুক্ত স্থানত মোক প্ৰক্ষেপিত কৰাৰ কাৰণে মই আজি নথৈ আনন্দিত। আৰু সমষ্টিবাসীৰ লগতে মোৰ জিলা পৰ্যায়ৰ কেন্দ্ৰীয় নেতৃত্বক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ যে তেখেতসকলে এটা সুন্দৰ নীতি নিয়মৰ মাজত দল পৰিচালনা কৰিছে আৰু বৰ্তমান সময়ত দলটোৰ প্ৰতি যথেষ্ট লোক আকৃষ্ট হৈছে। আগন্তুক মই প্ৰতিনিধি হিচাপে মোৰ এটাই পৰিকল্পনা আছে যে দলৰ হৈ মই মোৰ যেতিয়া ৪২,০০০ ভোটাৰ মাজত মই ৫টা পঞ্চায়তত গৈছিলোঁ, সভা সমিতি কৰিছিলোঁ। মই সেই সভা সমিতিত ৰাইজৰ যিখিনি অভাৱ মই লৈ আহিছোঁ, এতিয়া মই সেই অভাৱখিনি যেনেকৈ নহওক মই অহা 5টা বছৰৰ ভিতৰত অগ্ৰাধিকাৰ ভিত্তিত পৰ্যায়ক্ৰমে মই সমাধান কৰাৰ চেষ্টা কৰিম। আৰু এই চেষ্টাৰ জৰিয়তে সমস্যাসমূহ সমাধানৰ জৰিয়তে মই অসম গণ পৰিষদ দলটোক এটা পুনৰ গঠনৰ নতুন মাত্ৰা প্ৰদান কৰিবৰ কাৰণে চেষ্টা চলাম।